অপেনিঙৰ কাৰণে বেনাৰ মাৰিব গাড়ী আহি গ'ল হা অপেনিঙৰ কাৰণে বাহ ইমান এডভান্স বঢ়িয়া বঢ়িয়া আৰু এইখনে হ'ল ছোৱালী স্কুল ফিল্ড এই আগত আছে ছোৱালী স্কুলখন আৰু আমাৰ এয়া গাড়ী আহি গ'ল বেনাৰ মাৰিবৰ কাৰণে যেহেতু আমাৰ 18 আগষ্টৰ পৰা 18 19 20 21 22 আগষ্টলৈকে আমি 5 দিন ইয়াতে শ্ব' কৰিম আহিব মিৰ্জাবাখী ৰাইজ আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু এতিয়া ৰাতিপুৱা ভাগত মই বাক নিব আহিছোঁ যেটা আমাৰ প্ৰেক্টিছ আছে বলক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি আগষ্ট 5 তাৰিখ আৰু ভিডিঅ'টো বনাওঁতে মোৰ পলম হ'ল মানে মই ভাবিছিলোঁ ৰাতিপুৱাতে আৰম্ভ কৰিম কিন্তু নাই নহ'ল বাক আনিব গ'লোঁ গা পা ধুই ফ্ৰেছেজ হৈ আকৌ ডান্সৰ প্ৰেক্টিছৰ কাৰণে ৰেডি হ'লোঁ সেইকাৰণে ভিডিঅ'টো দেৰি আৰম্ভ কৰিব নাপাওঁ তো যা নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাব ইতিমধ্যে আমাৰ 6টা গান কমপ্লিট হ'ল আৰু কেইজনমানে কমেণ্ট কৰিছে দাদা 3খন নাটকত কেইটা গান আছে 3খন নাটকত টোটেল 9টা গান আছে লাষ্ট নাইটত 2টা মাজৰ নাইটত 4টা ফাৰ্ষ্ট নাইটত 3টা তো টোটেল আছে 9টা গান আৰু আমাৰ 6টা গান কমপ্লিট হৈ গ'ল আৰু আজি এটা গান কৰিঅ'গ্ৰাফি কৰিব আহি আছে সন্ধিয়া 5টা বজাত অসীম গগৈ ছাৰ সকলোৱে চিনি পায় তো ছাৰক মই কথা পাতিম আপোনালোক দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া 2টা বাজিলে চবে ভাত খাব গ'ল মইহে যোৱা নাই মই ষ্টেজতে আছোঁ অকণমান গৰম লাগিছে কাৰণে ফেনৰ হাৱা খাইছোঁ আৰু পাকঘৰত চবে ভাত খাব গৈছে মই মানে একেবাৰে বাক থৈ আহি গা পা ধুইহে ভাত খাম শেষলৈকে চাই থাকিব ভিডিঅ'টো টি ব্ৰেকত কি দাম প্ৰসাদ খালোঁ না আমি চাহ খালোঁ প্ৰসাদ খালোঁ আৰু প্ৰেক্টিছ কৰি আছা যোন এইফালে বিশ্ব ভাই গুৰুত্ব নিদিয়া যে বেয়া লাগে ভিডিঅ' কৰিলে মাত দিলে মাত দিবা ৰিহাৰ্চেল আৰু আজি এটা নতুন আমাৰ আলহী ইতিহাস থিয়েটাৰৰ এটা স্পেচিয়েলকৈ ৰাখিছোঁ ভিডিঅ'ৰ মাজত দেখুৱাম বাৰু হা ববি আৰু এনেকৈ গোটেইকেইটা আছে আৰু গাইজ মোৰ জীৱনত প্ৰথমবাৰ অসীম গগৈ ছাৰ হয় থিয়েটাৰত 8 বছৰ হ'ল কিন্তু অসীম গগৈ ছাৰক মই এনেকৈ ষ্টেজ প্ৰগ্ৰেমত পোৱা নাছিলোঁ শ্বুটিঙত পাইছোঁ কিন্তু ষ্টেজ প্ৰগ্ৰেম পোৱা নাছিলোঁ আমাৰ থিয়েটাৰৰ ষ্টেজ প্ৰগ্ৰেম তো এইবাৰ থিয়েটাৰত ছাৰক লগ পাইছোঁ ছাৰে কৰিঅ'গ্ৰাফি কৰি আছে বৰ ধুনীয়া এটা গীত আপোনালোকে ভাল পাব নাটক দৰাযাত্ৰীখনৰ হয় চাগে মই শেষত জনাইছোঁ কোনখন নাটকৰ গান তো এতিয়া মই পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক এতিয়া আমাৰ টি ব্ৰেক দিছে মানে চাহ ব্ৰেক তাৰপিছত মই ছাৰৰ লগত কথা পাতিম এতিয়া মানে তেখেতে চাহ খাই আছে চাই থাকক শেষলৈকে অসীম গগৈ ছাৰৰ লগত আৰু এজন ছাৰ প্ৰথম লগ পাইছোঁ বহুত ভাল লাগিছে ছাৰে ধুনীয়াকৈ আমাক ষ্টেপবোৰ শিকাই দিছে এক্সাৰচাইজ কৰিছে আৰু নামটো পংকজ গগৈ ছাৰ চম্পক গগৈ আপোনাৰ ঘৰ মোৰ ঘৰ যে যোৰহাট হয় মই গুৱাহাটীতে থাকোঁ ছালত এক্সাৰচাইজ কৰোঁ কাম কৰি আছোঁ আৰু এনেকৈ আৰু বন্ধু ভাল লাগি লগ পায় আৰু মৰম দিব আৰু চাব এই ভ্ৰাম্যমান জগতখন কেনেকুৱা কষ্ট কেনেকৈ কৰোঁ আমি কামবিলাক কেনেকুৱা দেখাত কেনেকুৱা হয় আৰু ভিতৰতো বেলেগ বাহিৰত বেলেগ দেখাব আপোনালোকে আৰু মৰম দিব আৰু দেখা পাব চাব আৰু আমাৰ চেনেলটো জোনাকৰ পোহৰ চাব ভাল পাব বুলি আশা থাকিলে আৰু আমাৰ এই জগতখন কেনেকুৱা ক'ত কেনেকৈ যাওঁ কেনেকৈ কাম কৰোঁ আমি ভিতৰত ষ্টেজৰ কাম বাহিৰৰ ডেভিড চাই থাকিব ভাল পাব বুলি আশা থাকিল মোৰ পেজৰ ফালৰ পৰা ছাৰহঁতলৈ শুভেচ্ছা থাকিল এইবাৰ যেনেকৈ কৈছে যাতে নেক্সট আকৌ লগ পাম আকৌ ইয়াতছে বেছি বেটাৰ হয় ন নিশ্চয় একদম শুভেচ্ছা থাকিল ছাৰ ধন্যবাদ স্বাগতম জনাইছোঁ প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ছেকেণ্ডবাৰৰ বাবে গণেশগুৰিত যে আচ্ছা তো ছাৰ ভাল লাগিলে আৰু ছাৰক মই এনেকৈ এই থিয়েটাৰ মঞ্চত প্ৰথম পাইছোঁ বহুত ভাল লাগিছে লগ পাইছোঁ ছাৰ আপুনি এটা ধুনীয়াকৈ শুভেচ্ছা দি দিয়ক তেখেতৰ চেনেলটো জোনাকৰ পোহৰ সকলোৱে চাই আছে আৰু মই কেতিয়াবা চাওঁ যেতিয়া ৰাজমুখত থিয়েটাৰৰ দুটামান ব্লগ মই চাইছিলোঁ খুব ধুনীয়া আৰু আপোনালোকে ইমান মৰম দি আছে তাক গতিকে মৰম দি যাব এই শুভেচ্ছা পানী দিলোঁ আৰু একদম আৰু মোৰ পেজৰ ফালৰ পৰা মোৰ ফালৰ পৰা আৰু আপোনালোকক শুভেচ্ছা দিম যাতে ছাৰৰ কৰিঅ'গ্ৰাফি আপোনালোকে মই ইয়াত নেদেখুৱাওঁ মানে ষ্টেজত আহিব শ্ব' চাবলৈ আহিব দেখিব আৰু যাতে তাতকৈ বেছি ধুনীয়া আকৌ হয় আশীৰ্বাদ কৰিব ছাৰ মোৰ ফালৰ পৰা শুভেচ্ছা দিম উইচ ইউ অল দ্য বেষ্ট থেংক ইউ আন দিনাৰ দৰে আজিও চলি আছে মানুহ নহয় প্ৰেমিক জাষ্ট নাও এটা গান নাচি আহিলোঁ মই ভিডিঅ' কৰা নহ'ল এতিয়া আৰু এটা গান আছে আমাৰ এইখন নাটকত 4টা গান আছে 4টা টোটেল 9টা গান আছে 3খন নাটকৰ ভিতৰত আৰু এতিয়া অকণমান আহিছিলোঁ ফেনৰ তলত বহিবৰ কাৰণে এটা মোবাইলত ফ্লেগ জ্বলাই লৈছোঁ এনেকৈ আৰু এটা মোবাইলত এনেকৈ ভিডিঅ' কৰিছোঁ যিটো নাটকখন চলি আছে মানুহ নহয় প্ৰেমিক আৰু এই নাটকখন শেষ হোৱাৰ পিছত আজি যিটো আমাৰ ছাৰ আহিছে আৰু অকণমান আৰম্ভ কৰি দিলে গানটো একেবাৰে ৰাতি পুৱাই দিব আৰু মোৰ ভিডিঅ' আজি ৰাতি পুৱাব
মুঠতে ধুনীয়াকৈ শেষলৈকে চাই থাকিব এতিয়া মানে 11টা বাজিব আৰু 12:30 বজাত নাটক শেষ হৈ যাব তাৰপিছত নাটক অকণমান ৰেষ্ট দি নাটক মানে গান ধৰিব পোহৰ হৈ যাব পাগল প্ৰেমিক শেষ কৰিলোঁ পাগল প্ৰেমিক শেষ কৰিলোঁ এবাৰ কি হ'ব এবাৰ হ'ব আমাৰ গানৰ যুদ্ধ যিটো আমাৰ 7 নম্বৰত থকা গানটো মানে অসীম ছাৰ আহিছে 7 নম্বৰ এইটো আৰু দুটা আছে মানে একচুৱেলি 7 নম্বৰ মানে যিটো নাটকৰ চিৰিয়েল নম্বৰ নহয় মানে আমাৰ যে ৰিহাৰ্চেল কৰিছোঁ তাৰে 7 নম্বৰ গান টোটেল 9টা গানৰ 7 নম্বৰ গান ধৰিছোঁ আজি এতিয়া আজি ৰাতিপুৱা আকৌ ভিডিঅ' দীঘল হ'ব চাইও ভাল পাব শ্বেয়াৰ কৰিব ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব চব আৰু এই গানটোৰ নাম কি গানটোৰ নাম আছে মই চাব লাগিব গানটোৰ নামটো শাৰদী তৰা নাম শুনিলে ভাল লাগে একদম মিঠা গান একদম মিঠা গান চাই ভাল পাব তাতে আকৌ কোৰিঅ'গ্ৰাফি কৰিছে একদম জনপ্ৰিয় এজন ব্যক্তি অসীম প্ৰফেচাৰ আৰু গাইছে কি কয় তৰুণ তন্ময় চালিয়া তো আহিব থিয়েটাৰ চাব গানটো দৰা যাত্ৰীৰ গান এইটো ন দৰা যাত্ৰী এতিয়া আমি ষ্টেজত যাম ষ্টেজ খালী কৰি আছোঁ 2টা বজাত ভদ্ৰেকা আমাৰ চাহ লৈ আহিছে এয়া লাল চাহ ভদ্ৰেকা ধন্যবাদ আৰু এইফালে আছে আমাৰ দীপদা বিস্কুট দিয়ক এতিয়া 2টা বজাত দিয়ক বিস্কুট আৰু এয়া চাহ 2টা বজাত এইফালে যাম অলপ হা একো নাই বঢ়িয়া একো নাই এইফালে আছে আমাৰ মানস দা চাহ নাখায় বঢ়িয়া একদম এই 2টা বজাত আমাৰ টি ব্ৰেক দিছে 2 মিনিট আৰু সঁচাকৈ কৈছোঁ গাইজ এই মানে বহুত ভাল লাগিছে খাই পেলাম গানটো হা ৰিদীপ সঁচা কৈছে বহুত ভাল লাগিছে না গানটো মানে দৰ্শকে চাই বহুত ভাল পাব ন একদম মানে কিবা এটা বস্তু ভাল লাগিলে নাচি ভাল কাম কৰি ভাল লাগে এই মজা তেতিয়া এই চাহ খাই কিনে আমি ৰাতি পোহৰ কৰিম না বঢ়িয়া কেমেৰাটো লচোন ধৰ ভিডিঅ' হৈ আছে তো এতিয়া 2টা বাজো মাত্ৰ 5 মিনিট আছে আৰু ৰাতি মানে পোহৰ হৈ যাব মোৰ ভিডিঅ' শেষ হ'ব বাক থ'ব যায় ভিডিঅ'টো শেষ কৰিম পোহৰ হোৱাকৈ দেখুৱাম এতিয়া টি ব্ৰেকটো লৈ লওঁ বাই 3:36 আৰু এতিয়া আমাৰ গান পলিচ কৰি আছে ছাৰ অসীম ছাৰে ক'ত বহি লৈছে চাওক ৰেম্পত বহিলেও আমাৰ গান পলিচ হৈ আছে এতিয়া 3:36 আৰু এতিয়া পোহৰ হ'ব মানে আজি গাইছ আৰে বৰা কেইটা বাজিলে এতিয়া চাওঁ চাওকচোন 4:26 পোহৰ হৈ গ'ল আৰু 2025-26 নাটক ইতিহাস থিয়েটাৰ আজি আমি পোহৰ কৰিলোঁ নেকি আজি আমি প্ৰথম আৰু ইমান সুন্দৰকৈ কামবোৰ আগবাঢ়িছে ন বহুত ভাল লাগিছে একদম কষ্ট নোপোৱাকৈ আগবাঢ়িছে আমাৰ কিজানি 80% কাম সম্পূৰ্ণ হৈছে বহুত হৈছে ন বহুত হৈছে দৰা যাত্ৰী এটা ধুনীয়া গান আৰু এইটো যিটো ড্ৰামা চং আমাৰ ধুপদাও আছে বৰ ধুনীয়া এটা কেৰেক্টাৰত দেখি পাব আৰু এতিয়া মানে 4:30 বাজিছে অলপ সময় পিছত এয়া পোহৰ দেখা পাব দেখা পাইছে চাগে আপোনালোকে লক্ষ্য কৰক আৰু অলপ সময় পিছত ভালকৈ পোহৰ দেখা পাব যিহেতু ইয়াত এতিয়া গানটো শেষ কৰাৰ পিছত অকণমান কিবা ডিছকাছ চলি আছে ড্ৰেছ পাতি হওক কিবা প্ৰপাৰ্টি তাৰপিছত মই বাক থ'ব যাম আৰু ভিডিঅ'টো শেষ কৰিম কেইটা বজাত মুঠতে দেখুৱাই গৈ আছোঁ আমি কেইটা বজাত শুম কেইটা বজাত ভাত খাম আৰু বেকগ্ৰাউণ্ডত যিহেতু গানটো বাজি আছে মই সেইকাৰণে ভইচ অভাৰ দিব লগা হ'ল পোহৰ হৈ গ'ল আৰু শ্যামল ভাইটো ক'লে গুড মৰ্ণিং আপোনালোকে শুনা নাপালে ময়ে কৈ দিলোঁ শ্যামল ভাইৰ হৈ এয়া পোহৰ হৈ গ'ল পূৰা একদম সূৰ্য ওলাও আৰু এয়া দেখিছে নহয় আজি ফাৰ্ষ্ট টাইম আমি এনেকৈ পোহৰ কৰিলোঁ বহুত ভাল লাগিছে অসীম গগৈ ছাৰৰ এটা সুন্দৰ পৰিচালনাৰ এটি নতুন গান আৰু এয়া ৰাতিপুৱা ভাগৰ 5টা বজাত ভাতত বহিছোঁ গাইছ যিটো সময়ত বিচনাত টোপনিত মানুহে লালকাল হৈ থাকে তো আমি এইটো সময়ত এয়া ভাতত বহিছোঁ শ্যাম ভাই আমাৰ এয়া শিল্পীৰ জীৱন ন ৰাতিপুৱা 5টা বজাত ভাত তো এয়াই আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আগুৱাই যাব পাৰোঁ গুড মৰ্ণিং চবকে গুড মৰ্ণিং কেনেকুৱা লাগিছে আজি আমাৰ পোহৰ গৈছে আৰু তুমি কেনে কম্বি এইফালে এই আৰু এটা আছে নহয় এইটো গো তই একো কমেণ্ট নকৰিলি যে কেনেকুৱা লাগিছে আইঅ এইকেইটা এতিয়া কুম্ভকৰ্ণ খোৱা দিব যা তহঁতে শুকে আৰু এতিয়া আমি ইয়াতে আছোঁ আৰু ছাৰ বহুত ভাল লাগিলে আশা কৰোঁ আপোনাক আকৌ লগ পাম তো ছাৰৰ কোৰিঅ'গ্ৰাফিটো ক'বই নালাগে সঁচাকৈ কৈছোঁ আৰু ভাল কৰা দায়িত্বটো আমাৰ অপেনিঙতো আহিব বাকী একদম ধন্যবাদ ছাৰ আৰু ছাৰৰ লগত আৰু এজন ছাৰ আছে বহুত ভাল লাগিল ছাৰ আৰু মোৰ ভিডিঅ'টো এতিয়া শেষ কৰিব সময় হৈ গ'ল তো ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আজি কষ্ট হৈছে আজি মানে বৰ হৈ গৈছে গাইজ
তো যিসকল ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল পেজত চাই আছে পেজটো ফ'ল' কৰিব তো বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত জয় আই অসম